কাৰণ মই 8টা দিন ভিতৰত আছিলোঁ আৰু জনতা জনাৰ্দনে গোটেই কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিছে। মই সংবাদ মাধ্যমৰ ভূমিকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে সৰজমিন তদন্ত কৰি নিৰপেক্ষভাৱে যি বাতৰি আচলতে পৰিৱেশন কৰিলে তাৰ কাৰণে মই অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে অসমৰ দল সংগঠন অসমৰ যিসকল মানুহে স্বাভিমানৰ পক্ষত মাত মাতিলে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত বাহিৰত কি হৈ আছিল মই বিশেষভাৱে লাভ কৰা নাই সবিশেষ তথ্য, কিন্তু মই ইমানখিনি জানো অসমৰ প্ৰতিটো সংবাদ গোষ্ঠী অসমৰ স্বাভিমানৰ পক্ষত থকা বিভিন্ন দল সংগঠন ব্যক্তি বিশেষকৈ দুলীয়াজানবাসী ৰাইজে তেখেতসকলৰ সঁহাৰিৰ কাৰণে মই আজি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'লোঁ। গতিকে মই অন্তৰৰ নিৰ্ভীত কোণৰ পৰা সকলোকে ধন্যবাদ। আপুনি ভিতৰত থকা সময়ছোৱাত আপোনাৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ বুলি কোৱা হৈছিল, ৰাজনৈতিক ষড়যন্ত্ৰ বিভিন্নজনে মন্তব্য সমালোচনা কৰিছিল বা আলোচনা কৰিছিল, এই দিশত কিবা মন্তব্য থাকিব? মই কৈছোঁ জনতা জনাৰ্দন জনতাই সকলো কথা প্ৰত্যক্ষ কৰি থাকে, জনতাই যিখিনি কথা প্ৰত্যক্ষ কৰি থাকিব আমি জনতাৰ কথাত যাবৰ কাৰণে বাধ্য। গতিকে মই আজি ওলাই আহিছোঁ, ওলাই অহাৰ পিছত সকলোখিনি পৰ্যবেক্ষণ কৰিম, তাৰপিছত সকলোখিনি কথা নিশ্চিতভাৱে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিম। গতিকে এই মুহূৰ্তত কেৱল মই ধন্যবাদ জ্ঞাপন কৰিব পাৰিছোঁ স্বাভিমানৰ পক্ষত যিসকলে মাত। আৰু এটা বিষয় আপোনাক হেণ্ডকাপ লগোৱা বিষয় কিন্তু সৰ্বত্ৰ চৰ্চা হৈছে, মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া আগবঢ়াইছিলে এই বিষয়ক লৈ আপোনাৰ মন্তব্য? হেণ্ডকাপ লগোৱা বিষয়টো আচলতে 307ত হেণ্ডকাপ লগাইছে বুলি কৈছিল, কিন্তু যি সময়ত হেণ্ডকাপ লগোৱা হৈছিল সেই সময়ত মোৰ ওপৰত 307 আৰোপ কৰা নাছিল। কেৱল মই এটা ফেচবুকত পোষ্ট লিখিছিলোঁ, সেই পোষ্টটোৰ সন্দৰ্ভত মোক 11টা ধাৰা আৰোপ কৰা হৈছিল আৰু সেই 11টা ধাৰাৰ সন্দৰ্ভত মোক কোৰ্টলৈ হেণ্ডকাপ লগাই লৈ অনা হৈছিল আৰু 307টো মোক 5 বজাত 47 নটিচ দিছে, 5 বজাৰ পিছতহে মোক সেই ধাৰাটো আৰোপ কৰিছে। গতিকে এই ক্ষেত্ৰত যথেষ্ট আচলতে কি কাৰণে মোক হেণ্ডকাপ লগালে, কেনেকৈ টানি নিয়া হ'ল, এই গোটেই কথাখিনি জনতাই বিচাৰ কৰিব, জনতাই এই কথাখিনি চাব। কিন্তু এটা কথা নিশ্চিত, হেণ্ডকাপ লগোৱাৰ সময়ত মোৰ ওপৰত কোনো ধৰণৰ 307 আৰোপ কৰা নাই, কেৱল ফেচবুক পোষ্টৰ সন্দৰ্ভত 11টা ধাৰা আৰোপ কৰা আছে। আপুনি জেলত থকা সময়ত আপুনি সেইখিনি কথা আচলতে পুৰণা কথা, পুৰণা কেছেট বজোৱাসকলৰ বিষয়ে মই নতুনকৈ ক'ব বিচৰা নাই, এইখিনি কথা সকলোৱে ইতিমধ্যে জানে। গতিকে এই মুহূৰ্তত কেৱল মই যিসকলে স্বাভিমানৰ পক্ষত থাকিলে সেইসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। নিশ্চিতভাৱে আমি ডিব্ৰুগড়ৰ মই মুকলি আকাশৰ তললৈ আহি অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দল সংগঠন যিসকলে স্বাভিমানৰ পক্ষত থাকি মাত মাতিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল ৰাইজে স্বাভিমানৰ পক্ষত মাত মাতিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ সহযোগিতা অবিহনে মই মুকলি আকাশৰ তললৈ আহিব নোৱাৰিলোঁ। গতিকে আপোনালোকে কৰা এই স্বাভিমানৰ পক্ষত যিখিনি মাত মাতিলে তাৰ কাৰণে মই অন্তৰৰ নিৰ্ভীত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আচলতে 8টা দিন ভিতৰত মই হৰণ এটাও শুনা নাই, গতিকে বাহিৰত কি হৈছে মই গম পোৱা নাই, পৰ্যালোচনা কৰিম, তাৰপিছত নিশ্চিতভাৱে বক্তব্য ৰাখিম। এই মুহূৰ্তত কেৱল মই আপোনালোকৰ সহযোগিতাৰ কাৰণে, সংবাদ মাধ্যমৰ সহযোগিতাৰ কাৰণে, দল সংগঠনৰ সহযোগিতাৰ কাৰণে, বিশেষকৈ দুলীয়াজানবাসী ৰাইজৰ সহযোগিতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ।